আৰ্থ ইন দ্য ছ'লাৰ ছিষ্টেম। সৌৰজগতত আমাৰ পৃথিৱীখন। সৌৰজগতত আমাৰ পৃথিৱীখন। Have you ever looked at the stars and wondered what lies beyond? তোমালোকে যেতিয়া আকাশলৈ চোৱা তৰাবোৰ দেখা তেতিয়া নিশ্চয় ভাবা যে আকাশৰ সিপাৰে আৰু কি আছে। How far are they from us? আমাৰ পৰা আকাশখন কিমান দূৰত আছে বা তৰাবোৰ আকাশৰ তৰাবোৰ কিমান দূৰত আছে। Where does our tiny planet fit in? আমাৰ কণমানি গ্ৰহটো আকাশৰ কোনখিনি জেগাত আছে। এনেধৰণৰ কৌতূহল তোমালোকৰ মনত নিশ্চয় উদয় হয়। The universe is all of time and space. আচলতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন হ'ল সময় আৰু ঠাই বা পৰিসৰৰ এটা সমষ্টি। মহাবিশ্ব মানেই হ'ল টাইম এণ্ড স্পেচ। মহাকাল আৰু পৰিসৰ। It includes all matter and energy, including the earth, the solar system and the galaxies. পৃথিৱীকে ধৰি সকলো পদাৰ্থ বা বস্তু আৰু শক্তি, সৌৰজগত, তাৰকামণ্ডল আদি সকলোবোৰ ইয়াত, গেলেক্সিছ মানে হ'ল তাৰকামণ্ডল, এই সকলোবোৰ ইয়াত ইনক্লুড হৈ আছে। No one knows just how big the universe is. পৃথিৱীখন কিমান ডাঙৰ এই কথাটো কোনেও নাজানে। কিমান ডাঙৰ বা ক'লেই প্ৰসাৰিত হৈ আছে এই কথাটো কোনেও নাজানে। Scientists believe that about 13.7 billion years ago, a powerful explosion called the Big Bang happened. বৈজ্ঞানিকসকলে বিশ্বাস কৰে যে বা ভাবে যে আজিৰ পৰা প্ৰায় 13.7 কোটি অৰ্থাৎ 13.7 বিলিয়ন বছৰৰ আগতে, তোমালোকে জানা 1 বিলিয়ন ইজ ইকুৱেল 100 crore, বিগ বেং অৰ্থাৎ মহানাদ বিস্ফোৰণ সংঘটিত হৈছিল, যিটোক আমি বিগ বেং থিয়ৰী বুলিও ক'ব পাৰোঁ। দিছ পাৱাৰফুল এক্সপ্ল'শ্যন ছেট দ্য ইউনিভাৰ্ছ ইনটু মোশ্যন। আৰু এই মহানাদে গোট বান্ধি থকা মহাবিশ্বক এটা গতি প্ৰদান কৰিছিল। স্থবিৰ মহাবিশ্বক এটা গতি প্ৰদান কৰিছিল, যিহেতু সেইটো ভাঙি থান বান কৰি দিছিল, গতিকে সি এটা গতি লাভ কৰিছিল। এণ্ড দিছ মোশ্যন কণ্টিনিউজ টিল টুডে। আৰু বৰ্তমানলৈকে সেই গতি বা চলনশীলতা অব্যাহত হৈ আছে। আৱাৰ ইউনিভাৰ্ছ ইজ ভেৰি ভাষ্ট। আমাৰ মহাবিশ্বখন বহুত ডাঙৰ। নাও কাম টু দ্য নেক্সট পেৰা। অল ব্ৰাইট অবজেক্টছ, সকলোবিলাক উজ্জ্বল বস্তু, ডেট উই চি ইন দ্য স্কাই, আমি আকাশত দেখা সকলোবিলাক উজ্জ্বল বস্তু, ছাচেছ যেনে দ্য ছান এণ্ড দ্য ষ্টাৰ্ছ, সূৰ্য আৰু অন্যান্য তৰাবোৰ, সেই সকলোবিলাককে কি বুলি কোৱা হয়, আৰ কল চেলেচিয়েল বডিজ, জ্যোতিষ্ক বুলি কোৱা হয়। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন, এইটো তোমালোকৰ এটা ডেফিনেশ্যনটো তোমালোকে প্ৰথম পাইছা। ফাৰ্ষ্ট ডেফিনেশ্যন বুলি ক'ব পাৰা যে হোৱাট আৰ কল চেলেচিয়েল বডিজ। এনচাৰটো কি হ'ব, অল ব্ৰাইট অবজেক্টছ ডেট উই চি ইন দ্য স্কাই ছাচ এছ দ্য ছান এণ্ড দ্য ষ্টাৰ্ছ আৰ কল্ড চেলেচিয়েল বডিজ। পঢ়ি যাওঁতে তোমালোকে কুৱেশ্যনবোৰ ডেফিনিশ্যন আৰু শ্বৰ্ট কুৱেশ্যনবোৰ এই সকলোবিলাক তোমালোকে চাই যাবা। অবজেক্টিভ টাইপৰ কুৱেশ্যনবিলাক সকলোবিলাক চাই যাবা। ষ্টাৰ্ছ আৰ চেলেচিয়েল বডিজ হুইচ আৰ ভেৰি বিগ এণ্ড হট। তৰাবোৰ হ'ল এনে কিছুমান জ্যোতিষ্ক যিবিলাক অত্যন্ত ডাঙৰ আৰু গৰম। দে আৰ মেড আপ অফ গেছেছ, এইবোৰ বিভিন্ন গেছেৰে নিৰ্মিত। আমাৰ সূৰ্যটোও আচলতে গেছেৰে নিৰ্মিত। দে হেভ দেয়াৰ অ'ন হিট এণ্ড লাইট, এই জ্যোতিষ্কবিলাকৰ, যিবিলাক জ্যোতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে, হুইচ দে এমিট ইন লাৰ্জ এমাউণ্ট, আৰু যিবোৰ জ্যোতিষ্কবিলাকে সিহঁতৰ ভিতৰত বহুত পৰিমাণৰ নক্ষত্ৰবিলাকে, বিশেষকৈ জ্যোতিষ্কৰ নক্ষত্ৰবিলাকে বহু পৰিমাণৰ তাপ আৰু পোহৰ ভিতৰত
ৰাখে, জমা কৰি ৰাখে। দ্য ছান ইজ এ ষ্টাৰ, সূৰ্যটো হ'ল এটা নক্ষত্ৰ, তাৰমানে তৰা মানে নক্ষত্ৰ, অৰ্থাৎ যাৰ নিজা তাপ আৰু পোহৰ থাকে। চেলেচিয়েল বডিজ মানে হ'ল জ্যোতিষ্ক, যিবিলাকৰ তাৰে কিছুমানৰ নিজা তাপ আৰু পোহৰ আছে আৰু কিছুমানৰ নাই। যিবিলাকৰ নাথাকে পিছত পাবা সেইবিলাক গ্ৰহ বুলি কয়, আৰু যাৰ থাকে সেইবিলাকক নক্ষত্ৰ বুলি কয়। নেক্সট পেৰা, দ্য ইউনিভাৰ্ছ কনচিষ্ট অফ কাউণ্টলেছ গেলেক্সিছ। মহাবিশ্বত অসংখ্য তাৰকামণ্ডল আছে। গেলেক্সিছ মানে হ'ল তাৰকামণ্ডল, তাৰকামণ্ডল। Astronomers estimate that there are about 170 billion galaxies in the observable universe. জ্যোতিৰ্বিদসকলে অনুমান কৰাৰ মতে মহাবিশ্বত প্ৰায় চকুৰে দেখাত 170 বিলিয়ন তাৰকামণ্ডল আছে, যিবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে, মানুহৰ দৃষ্টিগোচৰ হৈছে। The sun and all stars that we see in the sky belong to a galaxy. আমি দেখা সূৰ্য আৰু আন সকলো উজ্জ্বল নক্ষত্ৰ, তৰা, যিবোৰ আমি ৰাতিৰ আকাশত দেখা পাওঁ, সেইবিলাক এখন তেনেকুৱা বিশেষ তাৰকামণ্ডলৰ অন্তৰ্গত হৈ আছে। This galaxy is called the Milky Way or আকাশগংগা। আৰু আমি দেখা সেই নক্ষত্ৰবিলাকৰ তাৰকা মণ্ডলখনৰ নামেই হ'ল সূৰ্য আৰু আন সকলো নক্ষত্ৰৰ থকা জ্যোতিষ্কত থকা নক্ষত্ৰ থকা তাৰকামণ্ডলখনৰ নামেই হ'ল মিল্কী ৱে, হাতীপতি নাইবা আকাশগংগা বুলি কোৱা হয়। দ্য মিল্কী ৱে হেজ এবাউট 100 বিলিয়ন ষ্টাৰ্ছ। আমাৰ হাতীপতিত প্ৰায় 100 বিলিয়ন তৰা আছে। কাম টু দ্য নেক্সট পইণ্ট, হোৱাইল ৱাটছিং দ্য নাইট স্কাই। আমি যেতিয়া ৰাতিৰ আকাশখনলৈ চাওঁ বা তোমালোকে যেতিয়া ৰাতিৰ আকাশখনলৈ মন কৰা, ইউ মে নটিছ ভেৰিয়াছ পেটাৰ্নছ ফৰ্মড বাই ডিফাৰেণ্ট গ্ৰুপছ অফ ষ্টাৰ্ছ। তোমালোকে বিভিন্ন তৰাই থোপা বান্ধি বান্ধি তৈয়াৰ কৰা কিছুমান নক্সা নিশ্চয় দেখিবলৈ পাইছা বা নক্সা যেন লগা আকৃতি দেখিবলৈ পোৱা। These are called constellations. এইবিলাকক তাৰকাপুঞ্জ বুলি কোৱা হয়। তেনে এটা তাৰকাপুঞ্জ হ'ল উৰ্ছা মেজৰ অৰ দ্য গ্ৰেট বিয়াৰ। বৃহৎ ভালুক বা উৰ্ছা মেজৰ ইজ ওৱান চাচ কনষ্টেলেশ্যন। তেনে এটা তাৰকাপুঞ্জ, অৰ্থাৎ কেইবাটাৰো তৰাৰ সমষ্টি, পুঞ্জি, তাকে তাৰকাপুঞ্জ বুলি কোৱা হয়। 88 constellations have been named